সকলো নথি পত্ৰ থকা স্বত্বেও বাপেকৰ নামত দি লগা নাই, মাকৰ নামত দি নাই, ককাই ভাই ককাই 13জন ভনীয়েকক লৈ তেওঁলোকৰ নামত দি নাই, অথচ ভতিজাসকলৰ নামতো দি নাই, ভতিজা ভতিজীসকলৰ নামতো দি নাই, কেনেকে মোৰ পেহীৰ নামত দি আহিলে? এইটো নিশ্চয় কিবা নহয় কিবা এটা বেলেগ চক্ৰ ইয়াত সোমাই আছে। আমি চৰকাৰ তথা ন্যায়ালয়ক এটাই আহ্বান জনাম যে আমাৰ পেহীক অতি অনতি পলমে এই পুচবেক কৰা যোনটো বহিৰ্ভূতভাৱে নীতি আপোনালোকে চলাইছে, সেইটো বেছি দিন আৰু নীতিকে আপোনালোকে চাব, ওপৰলৈ আপোনালোকক কেতিয়াও ক্ষমা নকৰে। আপোনালোকে মোৰ পেহীক সুস্থ শৰীৰে যেনেকে নিছে পুচবেক কৰিছে, তেনেকে যাতে আকৌ অসমলৈ উভতাই আনে, তাৰ কাৰণে আপোনালোকক মই কৰজোৰে অনুৰোধ জনাইছোঁ। আৰু উচ্চতম ন্যায়ালয়ৰ প্ৰতি মোৰ আশা আছে, বিশ্বাস আছে, আগতেও আছিলে, এতিয়াও আছে, পিছতো থাকিব। উচ্চতম ন্যায়ালয়ে যাতে মোৰ পেহীক ন্যায় প্ৰদান কৰে। এইখিনি কৈ মই আমিও আশাবাদী আছোঁ।